অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ঢেকিয়াজুলিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম উৰিয়া ওৰফে উৎকল যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উমেশ দাস, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী, অসম উৰিয়া মহাসভাৰ উপসভাপতি ভৰত তাঁতী, উৰিয়া সাহিত্য সভাৰ উপসভানেত্ৰী প্ৰতিভা দাস, অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্মীধৰ তাঁতী, সম্পাদক পংকজ মহানন্দ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত সোণাকে প্ৰমুখ কৰি সংগঠনটোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত সভাত উৰিয়া ভাষা সংস্কৃতি ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নহয়, ভাষাৰ কাৰণে ওলাই আহিবলগীয়া হৈছে কাৰণে মাজতে হ'ল কি আৰ্টছাৰ সংগঠনে বিভিন্ন জনগোষ্ঠীক মাতি পেলাই মানে প্ৰাথমিক পৰ্যায়ত বাগিচাবিলাকত য'ত চাহ জনগোষ্ঠীৰ অধিকষ্ট অঞ্চলত তাৰমানে চাদ্ৰী ভাষাটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এটা আলোচনা বিলোচনা হৈছে। এই ক্ষেত্ৰত আমাৰ য'ত নেকি 50 লাখ উৰিয়া জনগোষ্ঠীৰ মানুহ আছে, তাত আমাৰ অনুষ্ঠান বা সংগঠনক কোনো মতা হোৱা নাই বা ইয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সুযোগ নিদিলে। আপোনালোকে ইতিমধ্যে শুনিছে, যোৱা বোধহয় 17 তাৰিখে পাৰ্লিয়ামেণ্টত এটা আলোচনা হৈছে আৰু তাত ধৰ্মেন্দ্ৰ প্ৰধান এডুকেশ্যন মিনিষ্টাৰে এটা স্পষ্ট কৰি দিছে, যিহেতু দক্ষিণত হিন্দী ভাষা জাপি দিয়া কথা লৈ পেলাই বহুত প্ৰশ্ন উত্থাপন হৈছে। তাত তেওঁ এটা স্পষ্ট কৰিছে যে আমি বাধ্যবাধকতা কৰা নাই, যিবিলাক কথোপকথন বা প্ৰাথমিক পৰ্যায়ত তেওঁলোকে নিজৰ ভাষাৰে সংযোগী ভাষা হিচাপে প্ৰয়োগ কৰিব পাৰিব প্ৰাথমিক বিদ্যালয়সমূহত, তেওঁ স্পষ্ট কৰি দিছে। কিন্তু অসমৰ ক্ষেত্ৰত এতিয়া এটা ডাঙৰ কথা হৈছে কি আমি এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই, আৰু প্ৰস্তাৱ দিলে কিছুমান সমস্যা আহিব পাৰে। কিন্তু চাদ্ৰী ভাষা যদি বাগিচাত জাপি দিয়ে আৰু উৰিয়া ভাষাভাষী ছাত্ৰ ছাত্ৰীসকলক যদি বলবৎভাৱে তেওঁলোকে শিক্ষা প্ৰদান কৰিব তেনেহ'লে আমি বিৰোধ প্ৰদান কৰিমেই। আৰু যিহেতু আমাৰ উৰিয়া ছাত্ৰ ছাত্ৰীসকলে উৰিয়া ভাষাৰে পাঠদান কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব বুলি আমি আজি দাবী উত্থাপন কৰিবৰ কাৰণে বা আজি আমি সাধাৰণ আলোচনাৰ মধ্যে আমি প্ৰস্তাৱ লৈ পেলাই চৰকাৰৰ ওচৰত প্ৰেৰণ কৰিবৰ কাৰণে আজি এই সভাখন আমি পাতিছোঁ। আৰু এই সভাৰ মূল উদ্দেশ্য হ'ল এইটো। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।